নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে আপোনালোকে কেনেকৈ একেবাৰে কম ঠাইত আৰু একেবাৰে কম খৰচত কুকুৰা পালন আৰম্ভ কৰিব পাৰে আপোনালোকে এই ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব বহুতে ভাবে যে কুকুৰা পালন আৰম্ভ কৰিবলৈ বহুত বেছি ঠাইৰ প্ৰয়োজন হয় আৰু বহুত বেছি টকাৰ প্ৰয়োজন হয় আৰু এইটো ভাবিয়েই বহুতেই কুকুৰা পালন আৰম্ভ নকৰাকৈ থাকে চাওক বন্ধু বান্ধৱীসকল আপোনালোকে একেবাৰে কম ঠাইত আৰু কম খৰচতো কুকুৰা পালন আৰম্ভ কৰিব পাৰে চাওক কোনোবাই কুকুৰা পালন আৰম্ভ কৰে উপাৰ্জন কৰিবৰ বাবে কোনোবাই কুকুৰা পালন কৰে নিজকে ব্যস্ত ৰাখিবৰ বাবে আৰু কোনোবাই কুকুৰা পালন কৰে নিজৰ ঘৰত কণী আৰু মাংসৰ চাহিদা পুৰাবৰ বাবে আপোনালোকে ঘৰৰ ছাদৰ ওপৰতো কুকুৰা পালন আৰম্ভ কৰিব পাৰে ছাদৰ ওপৰত কুকুৰা পালন কৰিবলৈ ভাল হয় কিয়নো তাত সূৰ্যৰ পোহৰ ভালকৈ পৰে লগতে বতাহ ভালকৈ আহে আপোনালোকৰ ঘৰৰ আগফালে বা পাছফালে যদি অলপমান ঠাই আছে তেনেহলে আপোনালোকে তাতো কুকুৰা পালন কৰিব পাৰে এটা কথা ঠিক যে আপোনালোকে কম ঠাইত বেছি কুকুৰা পালন কৰিব নোৱাৰিব আপোনালোকে হয়তো 10 জনী বা 15 জনী কুকুৰা পালন কৰিব পাৰে বা 20 জনী কুকুৰা পালন কৰিব পাৰে আপোনালোকৰ লগত যিমানখিনি ঠাই আছে সেই অনুসৰি আপোনালোকে কুকুৰা পালন কৰিব পাৰে কিন্তু কম ঠাইত যে কুকুৰা পালন কৰিব নোৱাৰি এটো একেবাৰে মিছা কথা এটা কুকুৰাক থাকিবৰ বাবে প্ৰায় 1 পৰা 1.5 স্কয়াৰ ফিট ঠাইৰ প্ৰয়োজন হয় আৰু সেই অনুসৰি আপোনালোকে কুকুৰাৰ গড়াল এটা নিৰ্মাণ কৰিব আৰু কুকুৰাৰ গড়ালটো আপোনালোকে একেবাৰে কম খৰচত নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিব আপোনালোকৰ ঘৰত যদি কিবা পেলনীয়া সামগ্ৰী আছে যেনে টিং বাঁহ কাঠ খেৰ এইবোৰ ব্যৱহাৰ কৰি আপোনালোকে একেবাৰে সাধাৰণভাৱে কম খৰচত কুকুৰাৰ গড়াল এটা নিৰ্মাণ কৰিব আৰু কুকুৰাৰ গড়ালটো যেতিয়া নিৰ্মাণ হৈ যাব কুকুৰাৰ গড়ালটোৰ আকাৰ অনুসৰি আপোনালোকে তাত কুকুৰাবোৰ ৰাখিব মই যেহেতু আপোনালোকক জনাইছো যে এটা কুকুৰাক থাকিবৰ বাবে প্ৰায় 1 পৰা 1.5 স্কয়াৰ ফিট ঠাইৰ প্ৰয়োজন হয় আৰু সেই অনুসৰি আপোনালোকে কুকুৰাৰ গড়ালত কুকুৰা ৰাখিব যদি আপোনালোকে নিৰ্মাণ কৰা গড়ালটোত 20 জনী কুকুৰাহে থাকিব পাৰে তেনেহলে সেই গড়ালটোত কিন্তু আপোনালোকে 20 জনীতকৈ বেছি কুকুৰা নাৰাখিব যদি আপোনালোকে থেপাথেপিকৈ কুকুৰাবোৰ ৰাখে বেছিকৈ কুকুৰা যদি আপোনালোকে ৰাখে জুখতকৈ বেছি কুকুৰা যদি আপোনালোকে গড়ালত ৰাখে তেতিয়া কুকুৰাৰ মাজত বিভিন্ন সমস্যা দেখা দিব মানি লৈছো আপোনালোকে নিৰ্মাণ কৰি উলিওৱা গড়ালটোত মাত্ৰ 20 জনী কুকুৰাহে থাকিব পাৰে আৰু আপোনালোকে 20 জনী কুকুৰা কিনি আনিছে চাওক বন্ধু বান্ধৱীসকল যেতিয়া আপোনালোকে কুকুৰাবোৰ কিনি আনিব তেতিয়া সিহঁতক খাবলৈ আপোনালোকে দানাও দিব লাগিব আৰু সেই কুকুৰাবোৰক আপোনালোকে কি খাবলৈ দিব জানেনে আপোনালোকৰ ঘৰৰ যি পেলনীয়া খাদ্য থাকে সেইবোৰ খাবলৈ দিব পাৰে ভাত খাবলৈ দিব পাৰে ঘৰৰ ধান চাউল খাবলৈ দিব পাৰে লগতে আপোনালোকৰ ঘৰত যদি সেউজীয়া শাকপাচলিৰ অংশ আছে বা সেউজীয়া শাকপাচলি আছে সেইবোৰ খাবলৈ দিব পাৰে শাকপাচলিৰ পেলনীয়া অংশ খাবলৈ দিব পাৰে নাইবা যদি আপোনালোকে শাকপাচলিৰ খেতি কৰে তেনেহলে শাকপাচলিৰ পেলনীয়া অংশখিনিও কুকুৰাবোৰক আনি খাবলৈ দিব পাৰে আপোনালোকে সজিনা গছৰ পাত কুকুৰাবোৰক খাবলৈ দিব পাৰে পালেং শাক খাবলৈ দিব পাৰে অমিতাৰ পাত খাবলৈ দিব পাৰে অমিতা খাবলৈ দিব পাৰে বিলাহী খাবলৈ দিব পাৰে আৰু ইয়াৰ উপৰিও কলপাত খাবলৈ দিব পাৰে কল পচলা খাবলৈ দিব পাৰে আৰু লগতে আপোনালোকৰ লগত যদি মূলধন অলপমান আছে তেনেহলে আপোনালোকে কুকুৰাৰ বাবে দানাও কিনি আনিব পাৰে আৰু এইবোৰৰ লগতে কুকুৰাবোৰক আপোনালোকে মাজে মাজে কিনা দানাও খাবলৈ দিব পাৰে চাওক এনেকৈ যেতিয়া আপোনালোকে কুকুৰাবোৰক পোহপাল দিব আৰু কুকুৰাবোৰে যেতিয়া কণী দিবলৈ আৰম্ভ কৰিব তেতিয়া সেই কণীখিনি আপোনালোকে নিজেও খাব পাৰে লগতে বিক্ৰীও কৰিব পাৰে নিজৰ ওচৰ চুবুৰীয়া মানুহবোৰক আপোনালোকে কুকুৰাৰ কণী বিক্ৰী কৰিব পাৰে লগতে দোকানতো বিক্ৰী কৰিব পাৰে নাইবা আজিকালি মানুহ ফেসবুক আৰু হোৱাটছআপত বেছিকৈ এক্টিভ হৈ থাকে আপোনালোকে হোৱাটছআপত ষ্টেটাস লগাব পাৰে যে আমি কুকুৰাৰ কণী বিক্ৰী কৰো বুলি নাইবা আপোনালোকে ফেসবুকতো পোষ্ট দিব পাৰে যে আমি কুকুৰাৰ কণী বিক্ৰী কৰো বুলি আৰু তেনেকৈ যেতিয়া মানুহবোৰে গম পাব তেতিয়া আপোনালোকৰ ঘৰৰ পৰা নিজেই তেওঁলোকে কণী কিনি লৈ যাব কুকুৰা পালন কৰি যদি আপোনালোকে বেছিকৈ টকা উপাৰ্জন কৰিব বিচাৰে তেনেহলে আপোনালোকে আৰু এটা কাম কৰিব পাৰে আপোনালোকে কুকুৰাৰ কণী বিক্ৰী নকৰি কুকুৰাৰ কণী ইনকুবেটৰ মেচিনত ভৰাই পোৱালিও বিক্ৰী কৰিব পাৰে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কণী ইনকুবেটৰ মেচিনত ভৰাই পোৱালি উলিয়াব বিচাৰে তেনেহলে তাৰ বাবে আপোনালোকে মাইকী কুকুৰাৰ লগত মতা কুকুৰাও ৰাখিব লাগিব যদি আপোনালোকে 20 জনী মাইকী কুকুৰা ৰাখে তেনেহলে 20 জনী মাইকী কুকুৰাৰ লগত আপোনালোকে 3টা বা 4টা মতা কুকুৰা ৰাখিব লাগিব আৰু যেতিয়া কুকুৰাবোৰে কণী দিব সেই কণীখিনি আপোনালোকে বিক্ৰী নকৰিব সেই কণীখিনি আপোনালোকে ইনকুবেটৰ মেচিনত ভৰাব আৰু প্ৰায় 18 পৰা 20 দিনৰ ভিতৰত তাৰ পৰা পোৱালি ওলাবলৈ আৰম্ভ হৈ যাব যদিহে কাৰেন্ট ভালকৈ থাকে আৰু যেতিয়া সেই পোৱালিবোৰ ওলাব তেতিয়া আপোনালোকে এটা পোৱালি প্ৰায় 30 টকাৰ পৰা আৰম্ভ কৰি 50 টকা লৈকে বিক্ৰী কৰিব পাৰে যদি আপোনালোকে কুকুৰাৰ এটা কণী বিক্ৰী কৰে তেনেহলে 10 পৰা 12 টকা পাব কিন্তু সেই কণী যদি আপোনালোকে বিক্ৰী নকৰি ইনকুবেটৰ মেচিনত ভৰাই তেনেহলে 18 পৰা 20 দিনৰ ভিতৰত যেতিয়া তাৰ পৰা পোৱালি ওলাব তেতিয়া এটা পোৱালি বিক্ৰী কৰি
আপোনালোকে কিমান টকা পাব পাৰে 30 টকাৰ পৰা 50 টকা পৰ্যন্ত চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কণী বিক্ৰী নকৰি পোৱালি বিক্ৰী কৰে তেতিয়া কিন্তু আপোনালোকৰ লাভ বেছিকৈ হয় আপোনালোকে দুই ধৰণেৰে কৰিব পাৰে কণী বিক্ৰীও কৰিব পাৰে নাইবা আপোনালোকে পোৱালি উলিয়াব পাৰে আপোনালোকে যদি 15 জনী বা 20 জনী কুকুৰাৰে আৰম্ভ কৰিব বিচাৰে তেনে অৱস্থাত আপোনালোকে 100 কেপাসিটিৰ এটা ইনকুবেটৰ মেচিন কিনিলে হৈ যাব আৰু 100 কেপাসিটিৰ ইনকুবেটৰ মেচিন এটা আপোনালোকে প্ৰায় 1800 টকাৰ পৰা 2000 টকাৰ ভিতৰত পাই যাব আৰু ইনকুবেটৰ মেচিনৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো মানে 100 কেপাসিটিৰ ইনকুবেটৰ মেচিনৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো সেই লিংকটো ক্লিক কৰি আপোনালোকে ইনকুবেটৰ মেচিনটো অনলাইন যোগে কিনিব পাৰে বন্ধু বান্ধৱীসকল এনেকৈ যদি আপোনালোকে কুকুৰা পালন কৰে তেতিয়া আপোনালোকে লাভান্বিত হ'ব পাৰিব আৰু এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ